হ্যালো বন্ধুরা, কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ গোটেইবিলাকে ভালে আছে। আমাৰ এই পেজ থেকে একটা নতুন ভিডিঅ' আহিব পাব, জবৰদস্ত ভিডিঅ' আহিব। তো আজি আমি এছামিজ কিয় কৈ আছোঁ আপোনালোকে নিজে গম পাইছে। আজি আমাৰ এছএছচি পৰীক্ষাৰ ফলাফল ওলাইছে। আমি প্ৰত্যেকটা স্কুলতে আমি যাই আছোঁ আজি। যদি ষ্টুডেণ্ট নাই, আজি স্কুলখন বন্ধ আছে। আমি টিচাৰৰ পৰা মন্তব্য ল'ম, আপোনাৰ স্কুলৰ পৰা কিমান ষ্টুডেণ্ট পাছ কৰিছে, কিমান পাৰ্চেণ্ট পাইছে, তো গোটেইবিলাকে দেখাৰ চেষ্টা কৰিম আমি। আপোনালোকে আমাৰ পেজখনত ফ'ল' কৰি থাকিব আৰু A to Z দেখাৰ চেষ্টা কৰিব। আমি নতুন নতুন ভিডিঅ' যাতে আমি আপডেট দিব পাৰোঁ। তো আমি বাগাপাৰা অৰুণোদয় জাতীয় বিদ্যালয়লৈ আহি পালোঁ। তো আমি জাতীয় বিদ্যালয় বাগাপাৰা অৰুণোদয় জাতীয় বিদ্যালয়ৰ গোটেইবিলাকে টিচাৰক আমি আগত দেখাই দি আছোঁ আপোনালোকক। চাওক, প্ৰধান শিক্ষক আছে, আৰু শিক্ষক আছে, গোটেইবিলাকে ইয়াতে চব বাইদেউবিলাকো আছে ইয়াতে। চাওক, দেখে অৰুণোদয় জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা আমি অলপ জানি খোজোঁ যে আপোনাৰ আজি অৰুণোদয় জাতীয় বিদ্যালয়ৰ গোটেই পৰীক্ষাৰ ফলাফল ওলাইছে। তো আপুনি কি ক'ব এই ফলাফলৰ বিষয়ে? ফলাফলটো যিটো ওলাইছে, ল'ৰা ছোৱালীবিলাকে পৰীক্ষা দিছিলে, তো সিহঁতে ভালে পাৰফৰ্মেঞ্চ দেখাইছে। তো যোৱাবেলিতকৈ আমাৰ অলপ পাৰ্চেণ্টটো অলপ কম আহিছে যদিও তথাপিও আমি ছেটিছফাইড আছোঁ। আমাৰ 27জনমান পৰীক্ষা দিছিলে, তাৰে আমাৰ 19জনমান ফাৰ্ষ্ট ডিভিজন পালে সক্ষম হ'লে। কেইজন ফাৰ্ষ্ট ডিভিজন পাইছে? 19জন ফাৰ্ষ্ট ডিভিজন পালে। মানে এইবাৰ 19জন ফাৰ্ষ্ট ডিভিজন পাইছে। অঁ, 19জনৰ বাকীবিলাক ছেকেণ্ড ডিভিজন পালে। অঁ, তো 19জন ফাৰ্ষ্ট ডিভিজন কিমান পাৰ্চেণ্টেজ আছে? পাৰ্চেণ্টেজ আপোনাৰ 81 পইণ্ট ছামথিং, 82 বুলি কোৱা যায় এইটো। আচ্ছা, ওচৰৰ যিবিলাক বিদ্যালয় আছে, প্ৰাইভেট স্কুলবিলাক আছে, তো তাতকৈ বেয়াও হোৱা নাই। মানে ক'ব গ'লে মানে 81 পইণ্ট ছামথিং, আমাৰ 81 পইণ্ট ছামথিং আছে। আচ্ছা। তো মানে আপোনাৰ টিচাৰ কেইটা আছে আপোনাৰ এই অৰুণোদয় জাতীয় বিদ্যালয়খনত? 28 ষ্টাফ আছে। 28 ষ্টাফ। ষ্টুডেণ্ট কিমান আছে? ষ্টুডেণ্ট প্ৰায় 800ৰ ওপৰত আছে। 800 এতিয়ালৈকে এডমিশ্যন চলি আছে আৰু। তো আমি সদায় মানে ক'বলৈ গ'লে আমি সদায় ৰাইজৰ পৰা মানে কথা শুনি থাকোঁ যে আজিকালি প্ৰাইভেট স্কুলবিলাক গোটেইবিলাকে মানে ভালদৰে টিচিং নিদিয়ে, এনেই ধেমালি কৰি থাকে। এতিয়া সঁচা নে মিছা? নাই, এইটো সম্পূৰ্ণ মিছা কথা এইটো। কাৰণ আমি বহুত চেষ্টা কৰোঁ মানে ল'ৰা ছোৱালীক মানে পঢ়োৱাৰ কাৰণে। আমাৰ টিচাৰবিলাকৰ ট্ৰেইনিঙো হয় মাজে মাজে। আমাৰ এতিয়া বৰ্তমান স্প'কেন ইংলিছৰ ট্ৰেইনিং চলি আছে টিচাৰসকলৰ, 30 দিনমান ট্ৰেইনিং। যে আপোনাৰ মানে টিচিং দি থাকে নে নাই, এতিয়া সঁচা নে মিছা? মানে আজি আপুনি গমেই পালোঁ নে নাই যে আজি এছএছচি পৰীক্ষাৰ ফলাফলৰ পিছত মানুহৰ কথাটো সঁচা না আমাৰ স্কুলৰ কথাটো সঁচা? এইটো আপোনালোকে নিশ্চয় ৰিজাল্টত গম পাইছে যে 27 মানে ষ্টুডেণ্টৰ ভিতৰত মানে আমাৰ 19 ফাৰ্ষ্ট ডিভিজন পোৱাটো এইটো কম কথা নহয়। সেইকাৰণে আমি খুবেই আনন্দিত। আমাৰ টিচাৰসকলে যিখিনি পাৰফৰ্মেঞ্চ দেখাইছে, সিহঁতে বহুত কষ্ট কৰিছে আৰু আশা ৰাখিছোঁ আগন্তুক দিনত ভালদৰে ক্লাছ কৰি ল'ৰা ছোৱালীক মানে আৰু ৰিজাল্ট ভাল কৰাৰ চেষ্টা কৰিব। এইখিনি মোৰ মানে কামনা থাকিল। তো সঁচাই মানে আমি আজি যিটো ৰাইজৰ পৰা গমেই পালোঁ, এইটো সঁচাই মিছা কথা এইটো। তো টিচাৰবিলাক খুব কষ্ট কৰি মানে ষ্টুডেণ্টবিলাক টিচিং দি থাকে, ভালদৰে আজি ফলাফল পালে। মই আজি এই ইউটিউব চেনেলৰ যোগেদি মই এই বাঘাপাৰা অঞ্চলৰ গাৰ্জেনসকলক এটা মেছেজ দিব বিচাৰিছোঁ যে আমি যিখিনি ছাপৰ্ট গাৰ্জেনসকলৰ ফালৰ পৰা পাব লাগে, একচুৱেলি সেইখিনি ছাপৰ্ট আমি প্ৰায় নাই বুলিয়ে ক'ব পাৰোঁ। তো মই গাৰ্জেনসকলক অনুৰোধ জনাম, আপোনালোকে অকল ক্লাছ 10 বুলি নহয়, যিমানখিনি ক্লাছত অভিভাৱক আছে, আপোনালোকে এটা বস্তু চিয়'ৰ কৰিব, তাতে ঘৰত ল'ৰা ছোৱালীয়ে পঢ়াটো ৰেগুলাৰ পঢ়ে আৰু আমালোকৰ লগত যোগাযোগ ৰাখিব। কাৰণ ভালকৈ জানে যে শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু গাৰ্জেন এই তিনিটা এক হ'লেহে আমাৰ ৰিজাল্ট ভাল হোৱা সম্ভৱ। তো মই আগন্তুক দিনত গাৰ্জেনসকলৰ সহযোগিতা পাম বুলি বহুত আশা ৰাখিলোঁ। আমাৰ এই অৰুণোদয় জাতীয় বিদ্যালয় আৰু এখন শিক্ষক আছে, তাৰ পৰা অলপ জানি পাওঁ যে আমাৰ এই পূৰ্বাঞ্চলত অৰুণোদয় পৰীক্ষা এছএছচি পৰীক্ষাৰ মানে ফলাফল ওলাইছে। কি ক'ব আপুনি, কেনেকৈ প্ৰাউড ফিল কৰি আছে আপোনাৰ স্কুল এখনত ভাল ৰেজাল্ট, বেয়া ৰেজাল্ট বুলি? আচলতে আজি HSLCৰ যিটো পৰীক্ষা হৈ গ'ল আমাৰ অসমত, যে গোটেই অসমবাসীলৈ মোৰ শুভকামনা থাকিল যিসকলে উত্তীৰ্ণ হৈছে। তো আজি যিটো ৰিজাল্ট হৈছে তা আমি খুবেই আনন্দিত। তো আজি কিছুমান মানুহে কিছুমান কথা কৈ থাকে যে হয়তো প্ৰাইভেট স্কুল আজিকালি মানে এইটো কি ক'ম আৰু মানে বিজনেছত এনেকুৱা কথা কৈ থাকে। হয়তো আমি ইমান কষ্ট কৰি, হয়তো দৰমহা নাই, আপোনালোকে জানে 4-5 হাজাৰ টকা 7 হাজাৰ টকাত ইমান কষ্ট কৰোঁ। তো অকল পইচাৰে নহয়, যদি সমাজখন আগুৱাই লৈ যাব লাগে তেনেহ'লে অন্তৰৰ পৰা এটা কামনা বাসনা থাকিব লাগে। তো সেইকাৰণে আমি আগুৱাই আছোঁ শিক্ষাৰ ক্ষেত্ৰত, শিক্ষাৰ লগত জড়িত আছোঁ। তো আজি যিটো ৰিজাল্ট হৈছে
তো সঁচাকৈ আমি আনন্দিত, আমাৰ ষ্টাফ যিবিলাক আছে, আমাৰ অধ্যক্ষ মহোদয় আছে। তো আপোনালোকে টিচিং দিছে কাৰণে এনেকুৱা ফলাফল পাইছে আজি। পাৰোঁ আমাৰ তৰফৰ পৰা আমি চেষ্টা কৰিছোঁ, আগলৈ আৰু চেষ্টা কৰিম বুলি আশা ৰাখিলোঁ। তো আপোনালোকৰো সঁহাৰি লাগে বুলি আমাৰ এটা দাবী থাকিল। আপোনালোকেও আমাৰ লগত থাকিব যাতে আমি সমাজখন ভালদৰে আগুৱাই লৈ যাব পাৰোঁ। তো ধন্যবাদ। এইখিনিয়ে পৰীক্ষাৰ ফলাফল ওলাইছে, আপুনি কি ক'ব? মানে কেনেকৈ প্ৰাউড ফিল কৰি আছে? ভাল লাগিছে না? ভালতো লাগিছে। কেনেকৈ ভাল লাগিছে? ইয়াত এটা কথা আছে, আমি আশা কৰা হিচাপতো ৰিজাল্টটো পোৱা নাই। কিয়? কাৰণ আমালোকে ধাৰণা কৰিছোঁ তোমালোকে আশাবাদী আছিল নেকি ইয়াত ভাল কৰিব বুলি? হয়, ইয়াতে ভাল কৰাৰ আমাৰ আশা আছিল, কিন্তু আমি সেইফালেদি নাপালোঁ। কিন্তু আমাৰ আন এটা ভাল কথা হৈছে, আমাৰ ইয়াত এইবাৰ সকলোবোৰ 100% ছাত্ৰই উত্তীৰ্ণ হৈছে। কিয় উত্তীৰ্ণ হৈছে? উত্তীৰ্ণ হৈছে মানে এজনো ফেইল নাই। অ' আচ্ছা, কিমান কেণ্ডিডেট আছিল? 27 জনে এপিয়াৰ্ড হৈছিল, তাৰে পৰা 19 জনে ফাৰ্ষ্ট ডিভিজন পালে, বাকী কেইটা মানে ক'বলৈ গ'লে 27 অকল অনলি 27 ষ্টুডেণ্টে কেণ্ডিডেট আছিল মেট্ৰিকৰ মানে এছএছচি পৰীক্ষাত বহিবৰ কাৰণে। তাৰে মাজতে কিমান ফাউণ্ডেশ্যন পাইছে? 19 জন, ইয়ানি 19। খুব ধুনীয়া কথা, ভাল লাগিছে কথাখন শুনি। বাকীবোৰ মানে ছেকেণ্ড ডিভিজন পাইছে, হয়তো 2-1 মাৰ্কৰ কাৰণে কম পাইছে। কিন্তু আমাৰ বেয়া লগাৰ এটা কাৰণ হ'ল, আমি আশা কৰা হিচাপত আমাৰ ৰিজাল্ট হোৱা নাই। প্ৰধান শিক্ষক যদি তাক ক'বই লাগিব, মানে উন্নত জাতীয় বিদ্যালয়ত মানে গ্ৰেজুৱেট টিচাৰ গোটেইবিলাকে কিমান দূৰলৈকে মানে গ্ৰেজুৱেট আছে? হয়, বেছিভাগে গ্ৰেজুৱেট আছে, অলপ 2-এটা হাই ছেকেণ্ডেৰী পাছ আছে যদিও সিহঁতৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে আৰু সিহঁতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আছে বৰ্তমানলৈকে। তো আমাৰ ইয়াত MA পাছো আছে, BEd কৰাও আছে, তাৰপিছত DLEd আছে, তাৰপিছত মই নিজেও টেট পাছ কৰা আছোঁ, তাৰপিছত আমাৰ আৰু বহুত কেইজন টিচাৰে টেট পাছ কৰা আছে, টেট প্লাছ BEd। তো ক'বলৈ গ'লে আমাৰ ইয়াত হাইলি কোৱালিফাইড টিচাৰবিলাকে আছে। তো ধন্যবাদ ছাৰ আমাৰ এই প্ৰধান শিক্ষকক। ধন্যবাদ। তো চাওক, অৰুণোদয় জাতীয় বিদ্যালয় এইটো আমি দেখাই আছোঁ গোটেইবিলাক স্কুলটো। তো ভাল লাগিছে, আমাৰ এই SSC পৰীক্ষাৰ ফলাফল ওলাইছে যদিও তো ছাৰবিলাকে খুব গৰ্বিত হৈ আছে।